ইয়াত আছে 0 -4 -8 -12 ইয়াত a1 0 a2 -4 a3 -8 আৰু a4 হৈছে -12 এতিয়া আমি কৰিব লাগিব a2 a1 a2 আছে -4 minus a1 or 1 0 এটো ইয়াত পোৱা গ'ল -4 a3 minus a2 a3 -8 minus আৰু ইফালে a2 আছিল -4 গতিকে ই হৈ গ'ল -8 plus 4 মানে ই -4 হ'লগে ঠিক তেনেদৰে a4 minus a3 a4 আছে -12 minus of -8 ই হ'লগে -12 plus 8 -4 ইয়াত দেখা গ'ল a2 minus a1 a3 minus a2 আৰু a4 minus a3 গোটেই তিনিওটা -4 কে ওলাইছে ইয়াত আমি লিখিব লাগিব a2 minus a1 is equal a3 minus a2 is equal a4 minus a3 is equal d d হৈছে -4 যেহেতু ইয়াত এইকেইটা সমান হ'ল মানে d মান নিৰ্ণয় কৰিব পাৰিলো d মান ওলোৱাৰ লগে লগে ই হৈ গ'ল এটা সমান্তৰ প্ৰগতি এটাকে প্ৰদত্ত সংখ্যাবোৰ সমান্তৰ প্ৰগতিত আছে সমান্তৰ প্ৰগতিত আছে গতিকে ইয়াৰ পাছৰ তিনিটা পদ উলিয়াব লাগে a5 হৈছে a4 plus d a4 মান -12 plus d মান পাইছো আমি -4 গতিকে -12 -4 মানে -16 a6 হৈছে a5 plus d a5 আমি পালো -16 plus of -4 গতিকে -16 -4 মানে -20 a7 is equal a6 plus d -20 plus -4 -20 -4 গতিকে ই -24 এটাকে AP2 অৰ্থাৎ সমান্তৰ প্ৰগতিটো হৈছে 0 -4 -8 -12 -16 -20 আৰু -24